ইতিহাস ৰচিবলৈ গৈ আছে ঝুমুৰ নৃত্যই। একেলগে একেটা স্থানতে ৮ সহস্ৰাধিক নাচনীয়ে পৰিৱেশন কৰিব ঝুমুৰ নৃত্য। গুৱাহাটী সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ'ব ঝুমুৰ বিনন্দিনী অনুষ্ঠান। বিহুৰ পাছতে এতিয়া বিশ্ব অভিলেখ গঢ়াৰ দিশে ঝুমুৰ নৃত্য। সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে। আপেক্ষা মাথো সেই ঐতিহাসিক ক্ষণৰ, যিটো ক্ষণত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত উদ্ভাসিত হ'ব ঝুমুৰ নৃত্য। সাজু হৈছে গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়াম। সোমবাৰে সন্ধিয়া প্ৰধানমন্ত্ৰীকে ধৰি কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰী আৰু ৬০খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূতৰ উপৰি বহু অভ্যাগতৰ উপস্থিতিত সৰুসজাইত একেলগে ৮ সহস্ৰাধিক ঝুমুৰ শিল্পীয়ে পৰিৱেশন কৰিব ঝুমুৰ নৃত্য। অসম চৰকাৰৰ উদ্যোগত আয়োজন কৰা ঝুমুৰ বিনন্দিনী শীৰ্ষক এই মেগা ঝুমুৰ নৃত্যই সোমবাৰে সন্ধিয়া ইতিহাস ৰচনা কৰিব। মহিলা নৃত্যশিল্পীকে ধৰি পুৰুষ নৃত্যশিল্পীৰ লগতে বাদ্যযন্ত্ৰীসহ ৯,০০০ৰো অধিক শিল্পীয়ে এই অনুষ্ঠানত ভাগ ল'ব। ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰা অনুসৰি ঝুমুৰ বিনন্দিনীত ভাগ লোৱা প্ৰতিগৰাকী শিল্পীয়ে লাভ কৰিব ২৫,০০০কৈ টকা। যাতে ভাল কৰি পঢ়িব পাৰে সবৰ একাউণ্টত মই ২৫,০০০ টকা। লগতে ৰাজ্যৰ ৮০০খন চাহ বাগানলৈও ২৫,০০০কৈ টকা আগবঢ়োৱা হ'ব বুলি ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। যাতে মাদল বা বাকী আমি কালচাৰেল কিনিব পাৰোঁ, সকলো বাগিচাতে এটা আমি সাংস্কৃতিক সংগ্ৰহ কৰিম আৰু সকলো বাগিচাতে আমি এক্সট্ৰা কৰি আৰু ইফালে ঝুমুৰ নৃত্যৰ মেগা অনুষ্ঠান আৰু এডভান্টেজ অসমৰ দ্বিতীয় সংস্কৰণৰ বাবে আজিৰে পৰা অসমলৈ সোঁত বব দেশী বিদেশী বহু লোকৰ। কেন্দ্ৰীয় বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ নেতৃত্বত আজি আহিব ৬০খন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰদূত। ২৫ আৰু ২৬ ফেব্ৰুৱাৰীত অসম চৰকাৰে মহা আড়ম্বৰেৰে আয়োজন কৰা বৃহৎ বিনিয়োগ মেলা এডভান্টেজ অসম 2.0ত অংশগ্ৰহণ কৰিব বিভিন্ন দেশৰ ৬০গৰাকীকৈ ৰাষ্ট্ৰদূতে। এশিঙীয়া গড়ৰ বাবে বিখ্যাত বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভ্ৰমণ কৰিব ৬০গৰাকীকৈ ৰাষ্ট্ৰদূতে। কাজিৰঙা মনোৰম দৃশ্য উপভোগ কৰি তেওঁলোক আহিব গুৱাহাটীলৈ। উপভোগ কৰিব ৮,০০০ শিল্পীয়ে প্ৰদৰ্শন কৰিবলগীয়া অসমৰ চাহ জনগোষ্ঠীয় লোকৰ ঝুমুৰ নৃত্যৰ বিশাল অনুষ্ঠান ঝুমুৰ বিনন্দিনী।